দিন ৰাতি ৰদে বৰষুণে দিন পাৰ কৰিছে নগাঁৱৰ এটা পৰিয়ালে। মানৱতা ক'ত হেৰাল আজিৰ সমাজত? ন্যায়ালয়ৰ বিচাৰাধীন বিষয়, কিন্তু পৰিয়ালটোৰ দুখ দুৰ্দশাৰ বুজিব কোনে? নগাঁও চহৰৰ জেল ৰোডত আজি 10 দিন ধৰি এটা পৰিয়ালে পাৰ কৰিছে দুৰ্বিষহ দিন। প্ৰথমে ৰাজেন্দ্ৰ দাসৰ এই পৰিয়ালটোৱে বছৰ বছৰ ধৰি বাস কৰা আপোন ঘৰটোৰ আজিৰ দৃশ্যাংশ চাই লওক। বাৰিষা সময়ছোৱাত ঘৰৰ ওৱলি যোৱা পুৰণি টিংপাত সলাই নতুনকৈ টিংপাত লগোৱা পৰিকল্পনা কৰিছিল পৰিয়ালটোৱে, কিন্তু সেয়া হৈ নুঠিল। চুবুৰীয়া শৈলেন্দ্ৰ সিঙৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে 107 ধাৰাৰ যোগেদি ন্যায়ালয়ত দাখিল কৰে গোচৰ। আৰু তেতিয়াৰে পৰাই ৰাজেন্দ্ৰ দাসৰ দৰিদ্ৰ পৰিয়ালটোৱে আজি প্ৰায় 10 দিন ৰ'দ বৰষুণক কাটি কৰি এনেদৰে জীৱন পাৰ কৰিছে। ঘৰটোৰ সকলো আচবাব ইতিমধ্যে ৰ'দ বৰষুণত নষ্ট হৈ গৈছে। প্ৰশ্ন হয়, সীমা বিবাদৰ মীমাংসা ন্যায়ালয়ৰ অধীনস্থ বিষয় হ'ব পাৰে। ন্যায়ালয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব দুই পক্ষই, কিন্তু সাধাৰণ দোকান এখন দি জীৱন অতিবাহিত কৰা এই পৰিয়ালটোক সান্তনা দিব কোনে? নে ঘৰত টিংপাত নোপোৱাকৈ এনেদৰে জীৱন অতিবাহিত কৰিব লাগিব নেকি পৰিয়ালটোৱে? উল্লেখযোগ্য যে ৰাজেন্দ্ৰ দাসৰ পৰিয়ালটোৱে কেইদিনমান পূৰ্বেই এটা পথ দুৰ্ঘটনাত হেৰুৱাই নিজৰ কনিষ্ঠ পুত্ৰকো। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। শান্তি কৰি ৰাতি শুব নোৱাৰোঁ, দিনত খানা চানা বনাব নোৱাৰোঁ, থাকিব নোৱাৰোঁ। মানুহবিলাকে টি লগালে আহি পেলাই চাল কৰি পেলাই ঘৰত হেৰি কৰি থৈ দিয়ে যে ৰাতি ৰাতি আজি 8-9 দিনমান হৈ গ'ল। ইমান অশান্তি কৰি থাকি আছোঁ। ৰাতি ৰাতি বৰষুণত ভিজি ভিজি শুইছোঁ, বিছনা ভাঙি গ'ল। কি কৰোঁ? পুলিচে আহিলে সিহঁতে উল্টা আমাক নকৈ পেলাই কৰ্মচাৰীক কৰি পেলাই টিনাত নমাই টিনা হেৰি কৰিবলৈ নিদিলে। সিহঁতক নমাই পেলাই সিহঁতক ভয় কৰে, তাহাঁতক থানাত বন্ধ কৰি দিম। তাতে বোলে ইয়াত জানালি তাহাঁতক থানাত বন্ধ কৰি দিম, থানাত বন্ধ কৰি থৈ দিম। তাতে হেৰি কৰিলে এইটো হেৰি কৰিব। সিহঁতে ভয়তে গৈ পেলাই হাজিৰা আমি পূৰা দিলোঁ। সিহঁতে গৈ পেলাই বহি 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 2 দিন আহি পেলাই ঘূৰি গ'ল, পইচা লৈ গ'ল, কাম কৰিব নিদিলে। দিন হৈ গ'ল আজি 10 দিনৰ পৰা আমি এনেকৈ অশান্তিত আছোঁ। মই ক'ত সহায় বিচৰা নাই, কিন্তু মোক কোনো এতিয়ালৈকে সহায় কৰা নাই। মই মণ্ডলৰ তাতো গ'লোঁ যে আপুনি এক কাম কৰক, তাৰ জোখ মাখ কৰি পেলাই আপুনি তাক সীমাটো দি দিয়ক, কমচে কম মই ঘৰটো বনাই পেলাই থাকিব পাৰোঁ। মণ্ডলো নহা হৈছে। পুলিচৰ তাততো কিমান মই গ'লোঁ, তেওঁলোকে কয় নাই আপুনি এক কাম কৰক, আপুনি ঘৰটো চপাই লওক, আপুনি ঘৰটো চপাই লওক। মই ক'ত চপাম ঘৰটো? মোক তেওঁ দেখাই দিয়ক যে ইয়াত বনাই লওক আপুনি। তেওঁ ঘৰ দেখাইও নিদিয়ে আৰু মোক বনাবলৈও নিদিয়ে। 10 দিনৰ পৰা আমি এনেকৈ আছোঁ, টিং চিং নাই। বহুত অশান্তিত। সেই তাতে আমি যেনে তেনে ৰাতিটো থাকোঁ। আৰু ইয়াত প্ৰথম আহিছিলে মুজিবুৰ ৰহমান বুলি, তেওঁ কাম বন্ধ কৰাই গৈছে, কেছ লোৱা নাই। তাৰপিছত মই যেতিয়া FIR দিলোঁ, মোৰ মাইকী মানুহ গৈ পেলাই FIR দিলে। তেওঁৰ নাম আছিলে ৰয় বুলি জানো, তেওঁক দিয়া হৈছে। তেওঁৰ ওচৰত মই গৈ পেলাই কৈছোঁ ছাৰ কমচে কম মোক টিংটো লগাব দিয়ক। নাই লগাব নোৱাৰিবা।